হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু ভিডিঅ'টো হ'ল যে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো এছিষ্টেণ্টৰ পৰীক্ষা হ'বলৈ গৈ আছে 23 জুন 2024 জুনৰ 23 তাৰিখে, মানে অহা দেওবাৰে পৰীক্ষা আছে। চ' সেই এক্সামটোৰ কাৰণে যোনখন এডমিশ্যন চাৰ্টিফিকেট বা আপোনালোকৰ কল লেটাৰ বা এডমিট কাৰ্ড যি কয়, চ' এডমিট কাৰ্ডখন তেওঁলোকে অফিচিয়েলি ৰিলিজ কৰিলে, যোৱাকালিৰ ডেটত ৰিলিজ কৰিছিলে, কিন্তু যোৱাকালি কিবা কাৰণত তেওঁলোকৰ যোনটো ৱেবছাইটৰ ছাৰ্ভাৰ আছিলে সেইটোত কিবা অলপ প্ৰব্লেম হৈ আছিলে, সেইকাৰণে বহুতে ডাউনলোড কৰিব পৰা নাছিলে, তাতে ইমেইল ID পাছৱৰ্ড বিচাৰি আছিলে। কিন্তু এতিয়া বৰ্তমান গোটেই বস্তুটো ঠিক হৈ গ'ল। চ' আপোনালোকে অনলাইন এপেক্স বেংকৰ যোনটো অফিচিয়েল ৱেবছাইট তাতে গৈ পেলাই আপোনালোকে জাষ্ট আছাম কোঅপাৰেটিভ এপেক্স বেংক বুলি গুগলত ছাৰ্চ কৰিব। চ' আহিয়ে যাব ৱেবছাইটটো, আপোনালোকে দেখিবই। তাৰপিছত তাতে গৈ পেলাই আপোনালোকে তাতে ডাউনলোড দি এডমিট কাৰ্ড বুলি আহিব এছিষ্টেণ্টৰ কাৰণে, সেইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পেজ খুলিব। চ' ইয়াতে আপোনালোকে কল লেটাৰখন ডাউনলোড কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ID আৰু ডেট অফ বাৰ্থটো মাৰিব লাগিব। তাৰপিছত ছাৰ্চ কৰিলে মানে আপোনালোকৰ যোনখন এডমিশ্যন চাৰ্টিফিকেট আছে বা এডমিট কাৰ্ড আছে সেইখন নিজে নিজে ওলাই যাব। তাতে ওলাই পেলাই আপোনালোকে সেইখন ডাউনলোড কৰি থ'ব পাৰিব, প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰিব। চ' এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকৰ যোনখন অনলাইন এপ্লিকেশ্যন ফিল কৰিছিলে সেইখন যদি ছেভ কৰি থৈছে তাতে এপ্লিকেশ্যন নাম্বাৰটো থাকিবই, বা যোনখন ডিষ্ট্ৰিক্ট ৱাইজ যোনখন লিষ্ট ওলাইছিলে, লিষ্ট অফ কেণ্ডিডেটছ, তাতো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ থাকিব। তাতে এপ্লিকেশ্যন নাম্বাৰটো চাই ল'ব, তাৰপিছত ডেট অফ বাৰ্থটো মাৰিব, তাৰপিছত ইয়াতে ছাৰ্চ কৰিলে আহি যাব। ঠিক আছে। চ' এইখিনি কৰিলে মানে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰপিছত এডমিট কাৰ্ডত কিছুমান ইনষ্ট্ৰাকশ্যনছ দিয়া আছে কেণ্ডিডেটসকলৰ কাৰণে। চ' মই সেই ইনষ্ট্ৰাকশ্যনছখিনি বেছিকেলি এই ভিডিঅ'টোত ভালকৈ আপোনালোকক কৈ দিম বুলি ভাবিছোঁ। যিসকলৰ অকণমান বুজিবলৈ দিগদাৰ হৈছে তেওঁলোকৰো ক্লেৰিফিকেশ্যন পাই যাব। চ' ইয়াতে আছে, এডমিট কাৰ্ডখনতে থাকিব জেনেৰেল ইনষ্ট্ৰাকশ্যনছ ফৰ কেণ্ডিডেটছ। চ' ফাৰ্ষ্টটো হ'ল মেণ্ডেটৰী হয়, দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং 2 copies of hall ticket. 1 copy of hall ticket shall be handed over to the invigilator at the time of signing on the attendance sheet. ঠিক আছে। চ' আপোনালোকৰ যোনখন কল টিকেট থাকিব, মানে কল টিকেট মানে এডমিট কাৰ্ডৰ কথা কৈছে, এডমিট কাৰ্ডৰ 2খন কপি উলিয়াই লৈ যাব আপোনালোকে, 2খন কপি লৈ যাব, আৰু 2খন কপিৰ 1খন কপি আপোনালোকে পৰীক্ষা দিয়াৰ পিছত যোনজন ইনভিজিলেটৰ আছে তেওঁক হেণ্ড অভাৰ কৰিব লাগিব যেতিয়া এটেণ্ডেঞ্চ শ্বীটত চাইন কৰিব, আৰু 1খন কপি আপোনালোকৰ নিজৰ হাতত ৰাখিব পাৰিব। ঠিক আছে। 2খন এডমিট কাৰ্ড আপোনালোকে উলিয়াব লাগিব প্ৰিণ্ট আউট। চ' এইটো কথা মনত ৰাখিব, 2খন এডমিট কাৰ্ড লৈ যাব লাগিব। 2 copies বুলি কৈছে যেতিয়া 2 copies হয়, এইটো মেণ্ডেটৰী হয়। ছেকেণ্ডটো হ'ল দি হল টিকেট মাষ্ট বি প্ৰেজেণ্টেড ফৰ ভেৰিফিকেশ্যন এলং উইথ 1 অৰিজিনেল ফটো আইডেণ্টিফিকেশ্যন, not photocopy of scan copy or scan copy. Examples of acceptable photo identification documents are driving license, passport, PAN card, voter ID and Aadhaar. Printed copy of the hall ticket and original photo ID card shall be brought to the exam center. Hall ticket and ID photocopies on the phone will not be permitted. ঠিক আছে। চ' আপোনালোকে হল টিকেটটো 2খন নিবই, মানে এডমিট কাৰ্ড 2খন নিবই, তাৰ উপৰিও এখন অৰিজিনেল ফটো আইডেণ্টিফিকেশ্যন কপি লৈ যাব বা কাৰ্ড লৈ যাব লাগিব। তাতে ফটোকপি বা স্কেন কপি নহ'ব, বা মোবাইল ফোনত দেখুৱালে নহ'ব ফটো মাৰি পেলাই। চ' আপোনালোকে এখন অৰিজিনেল ফটো আইডেণ্টিটি প্ৰুফ এখন লৈ যাব। ফটো আইডেণ্টিটি প্ৰুফ হিচাপে আপোনালোকে পেন কাৰ্ড নিব পাৰে, ড্ৰাইভিং লাইচেঞ্চ নিব পাৰে, কাৰোবাৰ পাছপৰ্ট আছে যদি পাছপৰ্ট নিব পাৰে, ভোটাৰ ID নিব পাৰে, আধাৰ নিব পাৰে, ইয়াৰ ভিতৰত যিকোনো এটা লৈ গ'লে হ'ল। মোৰ মতে আপোনালোকে পান কাৰ্ডখন লৈ যাব, পেন কাৰ্ডত আপোনালোকৰ ফটো থাকে, সেইখন কেৰি কৰিবলৈ অলপ সৰু হয়, ইজি হয়। চ' পেন কাৰ্ডখন লৈ গ'লে ৱেল এণ্ড গুড, আৰু লগতে হল টিকেট 2খন লৈ যাব, আৰু বাকী বেলেগ ইয়াতে একচেপ্টেবল নহয়। খালি আপোনালোকে যোনখন ফটো আইডেণ্টিটি কাৰ্ড লৈ যাব, ড্ৰাইভিং লাইচেঞ্চে হওক, পেন কাৰ্ডে হওক, ভোটাৰ ID হওক, যিয়ে নহওক, চ' সেইখিনি অৰিজিনেল হ'ব লাগিব। আপোনালোকৰ কোনো ফটোকপি বা স্কেন কপি তেনেকুৱা ধৰণৰ নহ'ব। ঠিক আছে। অৰিজিনেলখন লৈ যাব। 3 নম্বৰটো হ'ল দি হল টিকেট ইজ ভেলিড অনলি ইফ দি কেণ্ডিডেটছ ফটোগ্ৰাফ এজ চিগনেচাৰ ইমেজেছ আৰ legible. To ensure this, print the hall ticket on A4 size paper using a laser printer, preferably a color photo printer. ঠিক আছে। চ' হল টিকেটখনত আপোনালোকৰ যোনখন ফটো থাকিব আৰু ছিগনেচাৰ থাকিব সেইটো ভিজিবল হ'ব লাগিব। কেনেবাকৈ যদি কাৰোবাৰ ফটো আৰু ছিগনেচাৰ অহা নাই ইয়াতে, চ' সেইটো এপেক্স বেংকক জনাওক। আৰু কেতিয়াবা এইটো লোড হওঁতে টাইম লাগে, চ' আপোনালোকে আৰু এবাৰ লগ ইন কৰি পেলাই আৰু এবাৰ চাব, তেতিয়া ডাউনলোড কৰিলে নেক্সট টাইম ডাউনলোড কৰিলে ওলাই যায়, তেনেকুৱা প্ৰব্লেম হ'ব পাৰে। আৰু লগতে আপোনালোকে কালাৰ প্ৰিণ্টাৰত প্ৰিণ্ট কৰি লৈ যাব এডমিট কাৰ্ড 2খন, তাতে আপোনালোকৰ কালাৰ ফটোও থাকিব, ছিগনেচাৰো থাকিব। ঠিক আছে। ফটো আৰু ছিগনেচাৰটো ভিজিবল হ'ব লাগিব হল টিকেটটোত। হল টিকেট মানে এডমিট কাৰ্ডৰ কথা কৈ আছোঁ ইয়াতে। তাৰপিছত তাৰ পিছৰ পইণ্টটো 4 নম্বৰ পইণ্টটো হ'ল
Please report to the examination venue by 10 a.m. Candidate will not be allowed to enter the examination hall after 11 a.m. So পৰীক্ষা 11টা বজাৰ পৰা দিছে 11 to 12:50 so 1 ঘণ্টা 50 মিনিট 1 hour 50 minutes so আপোনালোকে ৰিপৰ্টিং টাইমটো 10টা বজাত আৰু 11টা বজাৰ পিছত পৰীক্ষাৰ হলত এন্ট্ৰি কৰিব নিদিয়ে মানে এবাৰ এক্সাম ষ্টাৰ্ট হোৱাৰ পিছত পৰীক্ষা হলত এন্ট্ৰি কৰিব নিদিয়ে ৰিপৰ্টিং টাইম 10টা বজাত কাৰোবাৰ যদি কোনোবা দূৰ জেগাত আছে চেণ্টাৰৰ পৰা তেতিয়াহ'লে 10টা মান বজাতে আহি পুৱাকৈ আহিব টাইম লৈ আহিব আৰু বেছিকলি কাৰণ পৰীক্ষাৰ এক্সাম চেণ্টাৰ খুলি দিব 10টা 11টা বজাৰ পৰা পৰীক্ষা 10:40ত আপোনালোকক এক্সাম হলত এন্ট্ৰি কৰিবলৈ দিব 10:40ৰ পৰা চ' তেতিয়াৰ পৰা আপোনালোকে এন্ট্ৰি কৰিব পাৰিব আৰু চ' আপোনালোকে এৰাউণ্ড 10টা 10:15 তেনেকুৱা মানত পোৱাকৈ আহিব 5 নম্বৰটো কেণ্ডিডেট উইল বি পাৰ্মিটেড টু এপিয়াৰ ফৰ দি এক্সামিনেশ্যন অনলি আফটাৰ দেয়াৰ ক্ৰিডেঞ্চিয়েলছ আৰ ভেৰিফাইড বাই চেণ্টাৰ অফিচিয়েলছ চ' চেণ্টাৰ অফিচিয়েলছে প্ৰথমতে আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিব লাইক এডমিট কাৰ্ড মানে হল টিকেটখন আৰু লগতে আপোনালোকৰ ফটো আইডেণ্টি প্ৰুফটো চ' সেইটো ভেৰিফাই কৰাৰ পিছত আপোনালোকে এক্সামিনেশ্যন হললৈ এণ্ট্ৰি কৰিব দিব পাৰ্মিট কৰিব তাতে চেণ্টাৰ অফিচিয়েলছে আৰু এট 10:40 AM কেণ্ডিডেট উইল বি পাৰ্মিটেড টু অকুপাই দেয়াৰ এলটেড ছিটছ ঠিক আছে তো এক্সাম চেণ্টাৰৰ যোনবিলাক ক্লাছৰুম থাকিব সেইবিলাক আপোনালোকৰ 10:40ত আপোনালোকে ক্লাছৰুমত এণ্ট্ৰি কৰি নিজৰ ছিট ল'ব পাৰিব ৰুল নাম্বাৰ এজাইন কৰা ছিটছবিলাকত 10:40ত আৰু 10:50ত কেণ্ডিডেটছ ইনষ্ট্ৰাকশ্যনবিলাক আপোনালোকে পঢ়িবৰ কাৰণে পাৰ্মিশ্যন দি দিব 10:50ত 11টা বজাৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব 8 নম্বৰটো পইণ্টটো হ'ল candidates are advised to locate the examination center at least a day prior to the examination so that they can reach the center on time for the examination and also plan for transport food suitably ঠিক আছে চ' কেণ্ডিডেটসকলক কৈছে যিসকলে ধৰক এতিয়া চেণ্টাৰ অসমত কেইটামান চিলেক্টেড চেণ্টাৰ্ছে আছে বাকী অন্য ডিষ্ট্ৰিক্টবিলাকে সেই চিলেক্টেড চেণ্টাৰ্ছবিলাকতে দিব লাগিব যোনবিলাকে ডাইৰেক্টলি ডিষ্ট্ৰিক্টতে পাইছে তেতিয়া ইমান প্ৰব্লেম নাই চিনাকি থাকে কিন্তু কোনোবা বেলেগ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট যদি বেলেগ ডিষ্ট্ৰিক্টত পৰে তেতিয়াহ'লে আপোনালোকৰ এক্সাম চেণ্টাৰটো এদিনৰ আগতে অলপ চিনাকি হৈ ল'বলৈ কৈছে জেগাডোখৰ চ' আপোনালোকৰ ট্ৰেন্সপৰ্টেশ্যনতো প্ৰব্লেম নহয় আৰু লগতে খোৱা বোৱাৰ ব্যৱস্থা কৰিব পাৰে চুইটেবলি ওচৰে পাজৰে ভালকৈ অলপ বস্তুখিনি চাই গ'লে ভাল হয় ৰাস্তা পদূলিবিলাক আৰু লোকেশ্যনটো চ' সেইটো কথা কৈছে আৰু 9 নম্বৰত হ'ল দে টোটেল ডিউৰেশ্যন অফ দি এক্সামিনেশ্যন ইজ 1 hour 50 minutes কেণ্ডিডেট উইল বি পাৰ্মিটেড টু লিভ দি এক্সামিনেশ্যন হল অনলি আফটাৰ 12:50 PM চ' মই ক'লোৱে 1 hour 50 minutesৰ পৰীক্ষা হয় 11টা বজাৰ পৰা 12:50লৈকে চ' আপোনালোকে 12:50 PMৰ আগতে আপোনালোকে এক্সামিনেশ্যন হল এৰি যাব নোৱাৰিব এক্সামিনেশ্যন হল এক্সামৰ যোনটো অফিচিয়েল টাইমিং সেইটো কমপ্লিট হোৱাৰ পিছতে আপোনালোকে এক্সাম হল এৰি যাবলৈ পাৰ্মিশ্যন পাব তাৰপিছত 10 নম্বৰটো ইউ মে ব্ৰিং ভেহিকল কিজ কেছ ডেবিট অৰ ক্ৰেডিট কাৰ্ড এণ্ড ড্ৰিংকিং ৱাটাৰ ইন এ ট্ৰেন্সপাৰেণ্ট বটল অনলি ইনচাইড দি এক্সাম হল ঠিক আছে চ' আপোনালোকৰ যদি কাৰোবাৰ গাড়ী বা বাইকৰ চাবি আছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ড্ৰিংকিং ৱাটাৰ চ' সেইখিনি বস্তু আপোনালোকে এক্সাম হলৰ ভিতৰত নিব নোৱাৰিব চ' মষ্ট প্ৰবেবলি মানে পাৰ্চটো আৰু আপোনালোকক এলাউ কৰিব আৰু এক্সাম চেণ্টাৰৰ ভিতৰত আৰু লগতে ট্ৰেন্সপাৰেণ্ট ৱাটাৰ বটল এলাউ কৰিব ৱাটাৰ বটলটো ট্ৰেন্সপাৰেণ্ট হ'ব লাগে তাতে একো ষ্টিকাৰ থাকিব নালাগে আৰু চ' তেনেকুৱা ধৰণৰ এলাউ কৰিব 11 নম্বৰটো হ'ল নট পাৰ্মিটেড কি বস্তু পাৰ্মিটেড নকৰে ইয়াতে এনালগ স্মাৰ্ট ডিজিটেল প্ৰগ্ৰেমেবল ৱাটছেছ এনালগ ৱাচো মানে ইয়াতে এলাউ নকৰে ডিজিটেল স্মাৰ্ট প্ৰগ্ৰেমেবল ৱাটছেছবিলাক ইয়াতে এলাউ নকৰে ৱালেটছ এলাউ নকৰে পাৰ্চটো নিব নোৱাৰিব এটা চাৰ্জ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড সেইখিনি নিব পাৰিব বা ভেহিকল মানে নিজৰ বাইক বা গাড়ীৰ কি নিব পাৰিব আৰু চ' মোবাইল ফোনছ ব্লুটুথ ডিভাইচেছ মাইক্ৰ'ফোনছ পেজাৰ্ছ হেল্থ বেঞ্চ অৰ এনি আদাৰ ইলেক্ট্ৰনিক গেজেটছ এনি প্ৰিণ্টেড ব্লেক হেণ্ড ৰিটেন পেপাৰ লক টেবুলছ ৰিটেন পেডছ স্কেলছ জিঅ'মেট্ৰি পেঞ্চিল বক্সেছ প'চেছ কেলকুলেটৰ্ছ পেন ড্ৰাইভছ ইলেক্ট্ৰনিক পেনছ হেণ্ডবেগছ গাগলছ অৰ চিমিলাৰ ছাচ আইটেমছ আৰ নট এলাউড ইনচাইড দি এক্সামিনেশ্যন হল ঠিক আছে এইখিনি বস্তু আপোনালোকৰ এক্সামিনেশ্যন হলত কনচিডাৰ নকৰে দেয়াৰ মে নট বি এনি ফেচিলিটি ফৰ ছেফ কিপিং অফ দিছ ডিভাইচেছ আউটছাইড দি এক্সামিনেশ্যন হল ইট উইল বি প্ৰুডেণ্ট নট টু ব্ৰিং ভেলুৱেবলছ টু দি এক্সামিনেশ্যন চেণ্টাৰ চ' এক্সামিনেশ্যন চেণ্টাৰত আপোনালোকৰ তেনেকুৱা ধৰণৰ কোনো ষ্টোৰেজ ছেফ ষ্ট'ৰেজ নাথাকিব পাৰে যিকোনো তেনেকুৱা এক্সপেঞ্চিভ বা ইলেক্ট্ৰনিক গেজেটছ ৰাখিবৰ কাৰণে চ' সেইটো কাৰণে এইখিনি বস্তু আনিবলৈ মানা কৰিছে আৰু লগতে কৈছে উই ছাজেষ্ট ডেট ইউ ব্ৰিং এ বেগ টু কিপ ৰুটিন বিলংগিংছ আউটছাইড দি এক্সাম হল neither the bank authority nor the exam provider takes responsibility for the bag and the belongings you may keep at your own risk ঠিক আছে চ' আপোনালোকে এটা বেগ এটা কেৰি কৰিব পাৰে তাতে কিবা কিবি নিজৰ বস্তু ৰাখিবৰ কাৰণে খালি কথাটো হ'ল যে ইয়াতে এটা কথা কৈ দিছে যে ইয়াতে বেংক অথৰিটি বা এক্সাম প্ৰভাইডাৰে সেইটোৰ ওপৰত ৰেছপনচিবল নহয় নিজৰ ৰেছপনচিবিলিটি আপোনালোকে পৰীক্ষাৰ চেণ্টাৰৰ বাহিৰত বেগটো ৰাখি যাব লাগিব কেম্পাছৰ ভিতৰতে দিব খালি কিবা হেৰালে মেলিলে বেংকে বা এক্সাম চেণ্টাৰে সেইটো ৰেছপনচিবিলিটি নলয় ইয়াতে সেইটোৱে কৈছে আৰু ইউ শ্বুড ব্ৰিং your own black ball pen
ইট উড নট বি গিভেন এট দি এক্সামিনেশ্যন চেণ্টাৰ ঠিক আছে ইয়াতে ব্লু বল পেন নহ'ব ব্লেক বল পেন লৈ যাবলৈ কৈছে চ' আপোনালোকে ব্লেক বল পেনেই ইউজ কৰিব পাৰিব এক্সামত আৰু এইটো পেপাৰ বেছ পৰীক্ষা হ'ব ইয়াতে কম্পিউটাৰ বেছ টেষ্ট নহয় এইটো অফলাইন পৰীক্ষা হ'ব আৰু আপোনালোকৰ ব্লেক কালাৰৰ বল পেন তাতে ইউজ কৰিব পাৰিব চ' ব্লেক কালাৰ বল পেন লৈ যাব লাগিব আৰু এটা 13 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট এটা দিছে বেচিক কোড অফ কণ্ডাক্ট ডিউৰিং দি এক্সাম শুড বি ফ'ল'ড ফেইলিং হুইচ দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড ৰিজাৰ্ভছ দি ৰাইট টু টেক এপ্ৰপ্ৰিয়েট একশ্যন ঠিক আছে বেচিক এক্সামিনেশ্যন কোড অফ কণ্ডাক্টটো ফ'ল' কৰিব লাগিব তো সেইখিনি যদি ফ'ল' নকৰে তেতিয়াহ'লে আছাম কোঅপাৰেটিভ এপেক্স বেংকে ৰাইট আছে কিবা এপ্ৰপ্ৰিয়েট একশ্যন ল'বৰ কাৰণে আপোনাৰ ওপৰত যদি কেনেবাকৈ কিবা এক্সামিনেশ্যন কোড অফ কণ্ডাক্টটো যদি আপোনালোকে ব্ৰেক কৰে চ' এইখিনি আছিলে ইনষ্ট্ৰাকশ্যনছ তো এইখিনি ফ'ল' কৰিব আৰু লগতে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছিলে ইয়াতে আপোনালোকে এনেকুৱা নহয় যে গোটেইখিনিয়ে কিনিব লাগিব পাৰ্ট বাই পাৰ্টো কিনিব পাৰে লাইক ইয়াতে আছিলে 19টা চেপ্টাৰ্ছ আছিলে বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত লগতে ইম্পৰ্টেণ্ট স্কিমছো আছিলে 525 MCQs আছে বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত 6000+ MCQs আছে এপ্টিটিউড ৰিজনিং আৰু ইংলিছৰ ওপৰত সলিউশ্যনছ আৰু এক্সপ্লেনেশ্যনো আছে গোটেইখিনিৰ তাৰপিছত কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিছ কাৰণ এপেক্স বেংকৰ পৰীক্ষাটো আপোনালোকে জানে ADRE টাইপৰ হয় জেনেৰেল নলেজৰ কুৱেশ্যনো বহুত আহে নট লাইক টিপিকেল বেংকিং এক্সামছ 2000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 1700+ MCQs থাকিব ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যনৰ ওপৰত 1500+ MCQs থাকিব জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1500+ MCQs থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 2023-24 2023 জানুৱাৰীৰ পৰা 2024 মে'লৈকে কভাৰ হৈছে 2000+ MCQs থাকিব অসমৰ ওপৰত গোটেইখিনি টপিকছ কভাৰ হৈছে 50+ স্পেচিয়েল MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত 1600+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 300+ 12 MCQs থাকিব ইংলিছ গ্ৰামাৰ কম্প্ৰিহেনশ্যনৰ ওপৰত 275 MCQs থাকিব কম্পিউটাৰ এপ্টিটিউডৰ ওপৰত ঠিক আছে চ' এইখিনি আছিলে কোৰ্চটো ইয়াৰ ভিতৰত আপোনালোকে ৰেণ্ডমলি যিকোনো 2-3টা বিচাৰি পেলাই বা যিকোনো এটাও ল'ব পাৰে এতিয়া কাৰোবাক যদি লাগে 525 MCQs অন বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছটো ল'ব পাৰে সেইটো মতে প্ৰাইচটো হ'ব আৰু চ' আপোনালোকে কোৰ্চটো এবাৰ চাই লওক চ' এনেকৈ ল'ব পাৰিব কোৰ্চটো চ' ইয়াতে কোৰ্চটো আছে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনটো দি দিম বাৰু ডিটেইলছখিনি চ' আপোনালোকে তাৰ পৰা চাই পেলাই চিলেক্ট কৰি ল'ব পাৰিব বা গোটেই কোৰ্চটো ল'ব পাৰিব 17,000+ 12 MCQs আছে PDF ফৰ্মেটত প্ৰাইচটো 450 অনলি চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যদি আপোনালোকৰ এপেক্স বেংকৰ কোৰ্চটো লাগে আৰু যোনটো হোৱাটছএপ নাম্বাৰ দি আছোঁ সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এপেক্স বেংকৰ কোৰ্চটোৰ কথাটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন দি দিম তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব কোনখিনি লাগে বা গোটেই কোৰ্চটো লাগে নেকি চ' সেইটো মতে আপোনালোকে পে' কৰিলে হ'ল সেইটো মতে আপোনালোকে মেটেৰিয়েলছখিনি পাই যাব পে'মেণ্ট কৰাৰ লগে লগে হোৱাটছএপতে গোটেইখিনি মেটেৰিয়েলছ পাই যাব হোৱাটছএপত মেছেজ কৰি জনাওক আৰু লগতে বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে তেতিয়াহ'লে অন্য এভেইলেবল কৰ্চেছবিলাক আছে এজ পাৰ অফিচিয়েল চিলেবাছ APSC AO ওলাইছে যোনটো APDCL AEGCL তাৰে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ কথাটো ক'লোৱে ফুল কোৰ্চটো 450ত এভেইলেবল আছে APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত ₹400ত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0ৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আছাম পুলিচ SI কনষ্টেবল আৰু আদাৰ্ছৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 450ত আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপ টু ডেট প্ৰত্যেক মাহে পাই থাকিব এতিয়া ধৰক 2023 জানুৱাৰীৰ পৰা মে' 2024লৈকে কভাৰ কৰা হৈছে কাৰেণ্ট এফেয়াৰ্ছ এতিয়া জুন মাহটো চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 2 তাৰিখে জুনৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব তাৰ কাৰণে জাষ্ট আপোনালোকে মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে যিসকলে কোৰ্চ কিনিছে তেওঁলোকৰ কাৰণে ফ্ৰী লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাব আৰু যিসকলে কিনা নাই তেওঁলোকে এটা প্ৰাইচ দি পেলাই কিনিব লাগিব চ' কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট যদি আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতো মই এই কোৰ্চখিনিৰ কথা উল্লেখ কৰিছোঁ তাতে চাই পেলাই আপোনালোকে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাব পাৰে আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী কোৰ্চখিনিৰ বিষয়ে জানিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু লগতে
মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ APSC আছাম কোঅপাৰেটিভ এপেক্স বেংক বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো প্লেলিষ্ট সেই প্লেলিষ্টটোত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। বাকী ইমানেই আছিলে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় অসম।